মোৰ ভাতৃপ্ৰতিম ধীৰাজ গোৱালা ডাঙৰীয়া, সাধাৰণ সম্পাদক ভাতৃ জগদীশ বাৰিক ডাঙৰীয়া, অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ তথা আমাৰ জ্যেষ্ঠ কেবিনেট সতীৰ্থ অতুল বৰা ডাঙৰীয়া, বন্ধু মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, বন্ধু মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, কাজিৰঙা সমষ্টিৰ সাংসদ সন্মানীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সন্মানীয় সঞ্জয় কিষাণ ডাঙৰীয়া, বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, পুনাকন বৰুৱা ডাঙৰীয়া, তেৰজ গোৱালা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, অৰুণজ্যোতি মৰাণ, ৰাতুল শৰ্মা প্ৰমুখ্যে মঞ্চত উপবিষ্ট, ভৈৰৱ দেউৰী প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, ইয়াতে যথেষ্ট ব্যক্তি মঞ্চত উপস্থিত আছে। সকলোৰে নাম ল'বলৈ নোৱাৰিলোঁ, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আজিৰ এই সভাত উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আচাৰ কাৰ্যকৰ্তা বন্ধুসকল, সাংবাদিকসকল, মই প্ৰথমে কেইগৰাকীমান ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনাব খুজিছোঁ। তেখেতলোকৰ নাম আজি যদি এই অনুষ্ঠানত নলওঁ মোৰ ভাষণ আধৰুৱা হ'ব বুলি মই ভাবোঁ, কাৰণ আগতে মই কেতিয়াও আচ্ছাৰ এনেকুৱা অনুষ্ঠানলৈকে অহা নাই, আজি প্ৰথম আহিছোঁ। আৰু আজি পুৰা ৭৭ বছৰৰ আগতে, ৭৭ বছৰ, মই আকৌ কৈছোঁ ৭৭ বছৰৰ আগতে কেইজনমান ব্যক্তিয়ে আমাৰ এই ডিব্ৰুগড়ৰে তেলপানী অঞ্চলত চাহ জনগোষ্ঠী ছাত্ৰ সন্থা স্থাপন কৰিছিল। চাইমন সিং হৰ তাৰ সভাপতি আছিল প্ৰথম, আৰু সন্তোষ কুমাৰ তপ্ন সাধাৰণ সম্পাদক আছিল। আজি পৰা ৭৭ বছৰ আগতে আমাৰ জাতিটো বা আমি অসমীয়া মানুহখিনি হয়তো বহুত বেছি আমি শিক্ষিত নাছিলোঁ, কিন্তু সেইখিনি অৱস্থাতে কেইগৰাকীমান ব্যক্তিয়ে ৭৭ বছৰ আগতে চাহ জনগোষ্ঠী জনজাতি ছাত্ৰ সন্থা গঠন কৰিছিল। কিন্তু দূৰদৰ্শিতা তেওঁলোকৰ আছিলে যে জাতিটোৰ কাৰণে কাম কৰিব লাগিব, জাতিটোৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব লাগিব, জাতিটোৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে ডাঙৰ মানুহ হ'ব লাগিব, সমাজ ব্যৱস্থাক আমি পৰিৱৰ্তন কৰিব লাগিব, আমাৰ যি সামাজিক ব্যাধি এই সামাজিক ব্যাধি নাইকিয়া কৰিব লাগিব। আৰু এইখিনি লক্ষ্যৰে এইকেইজন ব্যক্তিয়ে ৭৭ বছৰ আগতে আকৌ কৈছোঁ চাহ জনজাতি ছাত্ৰ সন্থা গঠন কৰিছিল। কিন্তু এতিয়া একেবাৰে সৰু কথা নহয়, আমি যদি অলপ ভাবি চাওঁ একেবাৰে সৰু কথা নহয়। মই আকৌ কৈছোঁ আজিৰ পৰা 10 বছৰ আগতে নহয়, 20 বছৰ আগতে নহয়, ৭৭ বছৰ আগতে কেতিয়া জাতিটোৰ কিমান মানুহ শিক্ষিত আছিল সেই কথা আমি এই মুহূৰ্তত ভাবি চালেও সেইটো সহজে অনুমেয়। তাৰ মাজতো এইসকল মনীষীয়ে, এইসকল ব্যক্তিয়ে চাহ জনজাতি ছাত্ৰ সন্থা গঠন কৰিছিল। পৰৱৰ্তী সময়ত চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ চাহ জনগোষ্ঠীৰ ব্যক্তিসকলৰ উন্নতিৰ কাৰণে প্ৰত্যেক মুহূৰ্ততে অসাধ্য সাধন কৰা আমি পৰিলক্ষিত হৈছোঁ। মই আকৌ কৈছোঁ আমাৰ সামাজিক ব্যাধি আছে। আমি এতিয়াও বহু মানুহ আমাৰ বাগান অঞ্চলত আমাৰ বহু মানুহ শিক্ষিত নহয়। দুটা এটা অপ্ৰীতি ভাল নালাগে কথা মই ক'ম, আপোনালোকে যাতে বেয়া নাপায়, সেইটো জাতিটোৰ স্বাৰ্থত ক'ম, শুনিবলৈ কেতিয়াবা বেয়া লাগে। মই এতিয়াও ক'ব খোজোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ কিছু ব্যক্তি এতিয়াও যথেষ্ট কষ্টত বসবাস কৰি আছে। কিন্তু আজি অসমৰ সকলোতকৈ ডাঙৰ উদ্যোগটো কি? আমাৰ বিমল বৰা ডাঙৰীয়া বহি আছে, তেখেত হৈছে উদ্যোগ মন্ত্ৰী। অসমৰ সকলোতকৈ ডাঙৰ উদ্যোগটো হৈছে চাহ উদ্যোগ। আৰু চাহ উদ্যোগ 200 বছৰ উদ্যোগটোক 200 বছৰ ধৰি কোনে ধৰি ৰাখিছে? আমাৰ চাহ জনগোষ্ঠীৰ ভাই ভনীসকলে, ককাইসকলে, দেউতা মাসকলে। আজি যদি আমি কেতিয়াবা ইংলেণ্ডত গৈ দেখিছোঁ অসম টি, কেতিয়াবা দিল্লীত গৈ দেখিছোঁ আসাম টি, আমাৰ বুকুখন গৌৰৱত উঠলি উঠে। অসমৰ কি আছে? অসমৰ চাহ আছে। আমি প্ৰত্যেক ব্যক্তিয়ে গৌৰৱ কৰোঁ, কিন্তু
কিন্তু এই অসমৰ চাহ উদ্যোগটোক কোনে ধৰি ৰাখিছে? চাহ জনগোষ্ঠীৰ মোৰ বাইদেউ, মোৰ ককাই, মোৰ ভাইটি, মোৰ ভণ্টিসকলে ধৰি ৰাখিছে। কিন্তু মই এটা কথা উপলব্ধি কৰোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ ব্যক্তিসকলে অকল চাহপাত তুলি, অকল চাহ বাগানত কাম কৰি তেখেতলোকৰ জীৱন নিৰ্বাহ কৰিব নালাগে। এনেকুৱা পৰিৱেশৰ পৰা আমি মুক্ত হ'ব লাগিব। নিশ্চয়কৈ আমি চাহ বাগান বা আমাৰ চাহ উদ্যোগটোক জীয়াই ৰাখিব লাগিব। কিন্তু তাৰ মাজতে আমি কি কৰিব লাগিব? আমাৰ ল'ৰা ছোৱালীক ডক্টৰ বনাব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, ACS APSৰ চাকৰি পোৱাৰ ব্যৱস্থা আমি কৰিব লাগিব। আৰু তাৰ কাৰণে আহুপুৰুষাৰ্থ কোনে কৰে? আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাই আহুপুৰুষাৰ্থ কৰে, কষ্ট কৰে আৰু জাতিটোৰ উন্নয়নৰ কাৰণে কৰ্মত ব্ৰতী হয়। মই আপোনালোকক প্ৰথমে কৈছোঁ, এটা দুটা মই অপ্ৰিয় সত্য কথা ক'ম। চাহ জনজাতি ছাত্ৰ সন্থাই এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম বাগানৰ লাইনত কৰিব লগা আছে। আমি বাগানৰ পৰা যাতে মাদক দ্ৰব্য নিবাৰণ কৰিব পাৰোঁ, বাগানৰ পৰা আমি মাদক দ্ৰব্যক আমি আঁতৰাই পঠাব পাৰোঁ, তাৰ কাৰণে কোনে দায়িত্ব ল'ব লাগিব? আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাই ল'ব লাগিব। এই কাম আপোনালোকে কৰিছে আৰু জোৰকৈ কৰিব বুলি মই অনুৰোধ কৰিছোঁ। চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজৰ পৰা আজি কিমানজন মন্ত্ৰী বিধায়ক হৈছে যে জাতিটোক সকলোতকৈ সযোগ্যভাৱে কোনে স্থাপন কৰিছে? আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাই কৰিছে। ইয়াতে আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া বহি আছে, ইয়াতে আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া বহি আছে, আমাৰ অসমৰ গৃহমন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া বহি আছে, এই মঞ্চৰ পৰাই পল্লৱ লোচন দাস ডাঙৰীয়া ওলাইছে, এই মঞ্চৰ পৰাই পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া ওলাইছে, ৰাজু চাহু ডাঙৰীয়া অলপ দেখিছিলোঁ তেখেত ওলাইছে, ভগীৰথ কৰণ ডাঙৰীয়াই APSCৰ সদস্য হিচাপে তেওঁৰ কাৰ্যনিৰ্বাহ কৰিছিল, এই মঞ্চৰ পৰা ওলাইছে। গতিকে এই মঞ্চটোৱে অসমত যিসকল ব্যক্তিয়ে ৰাজনৈতিক ক্ষেত্ৰখনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী তেওঁলোকক যথেষ্ট বা সকলোতকৈ ডাঙৰ কি দিছে? ডাঙৰ প্লেটফৰ্মখন দিছে। কিন্তু তাৰ পাছতো আপোনালোকৰ আৰু কাম কৰিব লগা আছে বুলি মই উপলব্ধি কৰোঁ, আৰু কাম কৰিব বুলি মই অনুৰোধ কৰোঁ। বহুত দীঘলীয়াকৈ নকওঁ, বহুকেইজন ব্যক্তি আছে। অতুল বৰা ডাঙৰীয়া আমাৰ জ্যেষ্ঠ মন্ত্ৰী, তেখেততকৈ মই আগতেই ভাষণ দিয়াৰ সুযোগ লৈছোঁ, কাৰণ মই গুৱাহাটীলৈকে বাহিৰত গুচি যাম। আজিৰ পৰা 4 দিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আচ্ছাৰ প্ৰতিষ্ঠা দিৱস আছে, তই ডিব্ৰুগড়লৈকে আহিব লাগিব। মই ক'লোঁ যে দাদা মই দিল্লীত থাকি মোৰ অলপ অসুবিধা হ'ব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ৰাতিপুৱা আহি লাগিলে আকৌ দিল্লীলৈ আবেলি গুচি যাবি, মুঠৰ ওপৰত তই মোৰ হৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ কিয়? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই জাতিটোৰ কাৰণে যিমান কৰিছে অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে আজিলৈকে কৰা নাই বুলি মই দৃঢ়তাৰে কওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ জনজাতিৰ কাৰণে কি কৰিছে, বাগানৰ লাইনৰ কাৰণে কি কৰিছে, বাগানৰ লাইনত কেনেকৈ স্কুল বনাইছে, বাগানৰ লাইনত কেনেকৈ আমাৰ MMU মোবাইল মেডিকেল ইউনিট দিছিলে, সেই কথা মই খুব ভালদৰে দেখিবলৈকে সক্ষম হৈছোঁ, ওচৰৰ পৰা দেখিবলৈ সক্ষম হৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে যিমানখিনি কৰে, আকৌ কৈছোঁ অসমৰ আজিলৈকে কোনো মুখ্যমন্ত্ৰীয়ে ইমানখিনি কৰা নাই, ভৱিষ্যতে কৰিব নে নকৰিব তাতো সন্দেহ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনতে চাহ জনজাতি ব্যক্তিসকলৰ কাৰণে 3rd গ্ৰেড আৰু 4th গ্ৰেডত 3% চাকৰিৰ ৰিজাৰ্ভেশ্যন দিয়া হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত এতিয়ালৈকে 32টা মেডিকেলৰ চিট আমাৰ চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সংৰক্ষিত হ'ল। প্ৰত্যেকখন ইঞ্জিনিয়াৰিং কলেজত আমি কি কৰিলোঁ? চিটৰ কাৰণে চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চিট আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলোঁ। ইউনিভাৰ্চিটিবিলাকত আমি কি কৰিছোঁ? আমি ইউনিভাৰ্চিটিবিলাকতো চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আসনৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানখিনি কাম যোৱা তেখেতৰ 20 বছৰীয়া ৰাজনৈতিক জীৱনত কৰিছে, মই ভাবোঁ যে এই কাম কোনোৱে কৰা নাই, এই কাম কোনোৱে কৰা নাই আৰু কৰিব মই নিশ্চয়কৈ আশাবাদী। আজি ৰূপেশ গোৱালা ডাঙৰীয়া আপোনালোকৰ এজন আপোনালোকৰ সম্প্ৰদায়ৰ ব্যক্তি,
এই ৰূপেশ গোৱালা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৃহমন্ত্ৰী পাতিছে ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল আৰু ভৱিষ্যতে হওক তাৰ কাৰণে মই প্ৰাৰ্থনা জনাম ভগৱানৰ ওচৰত কিন্তু আৰম্ভণি কোনে কৰিলে আৰম্ভণি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে আৰু গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী দিয়া নাই গৃহ বিভাগৰ কেবিনেট মন্ত্ৰী দিছে মোৰ চকুৰ আগত কেনেকৈ কামাখ্যা প্ৰসাদ ডাঙৰীয়াক ৰাজ্যসভাৰ সদস্য বনাইছে মই দেখিছিলো কেনেকৈ মোৰ চকুৰ আগত কামাখ্যা প্ৰসাদ ডাঙৰীয়াক তেখেত কাজিৰঙা সমষ্টিৰ মানুহ নহয় তাৰ পাছতো যোৰহাটৰ পৰা নি কাজিৰঙা সমষ্টিৰ এমপিৰ টিকট দিছে সেয়া মোতকৈ ভালদৰে কোনো নাজানে আজি ধীৰাজ গোৱালাই যদি কেতিয়াবা এটা হোৱাটছআপ দিছে লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেছপণ্ড কৰিছে তাৰ লগত কথা পাতিছে মুঠৰ ওপৰত আকৌ কৈছো এই সম্প্ৰদায়টোৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান মৰম আৰু কোনো মুখ্যমন্ত্ৰীৰ সেই মৰম আজিলৈকে নাছিলে ভৱিষ্যতে হওক মই তাৰ কাৰণে আকৌ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম কিন্তু আমাৰ জাতিটোক আমি আগুৱাই লৈ যাবই লাগিব আজি আমাৰ আকৌ কৈছো আমাৰ যিটো সকলোতকৈ গৌৰৱৰ উদ্যোগ এই উদ্যোগটোক জীয়াই ৰাখিছে আপোনালোকে এই উদ্যোগটোক জীয়াই ৰাখিবৰ কাৰণে আৰু আমি সুস্থ হ'ব লাগিব সবল হ'ব লাগিব বাগানৰ লাইনত যদি আমাৰ ব্যক্তিসকল দুৰ্বল হয় আমাৰ উদ্যোগটো আগুৱাই নাযাব গতিকে আমাৰ চৰকাৰে যথেষ্ট কৰিছে আৰু কৰিব কিন্তু আপোনালোকেও জনজাগৰণৰ সৃষ্টি কৰিব লাগিব তাৰ কাৰণে মই অনুৰোধ কৰিছো আজি প্ৰায় 5টা বছৰ আগতে অসম বিধানসভাত এদিন এটা আলোচনা হৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনা বিত্তমন্ত্ৰী হিচাপে তেখেতৰ বাজেট পাঠ কৰি আছে তেখেতে বাজেট পাঠ কৰি আছিলে আমি সঞ্জয় কিষাণ ডাঙৰীয়া বিনোদ হাজৰিকা ডাঙৰীয়া আমি সকলো আছিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে যেতিয়া 3 টকাত আমাৰ তেতিয়া খাদ্য সুৰক্ষাৰ চাউল 3 টকাত আমাৰ বিক্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে অহা মাহৰ পৰা 3 টকাৰ ঠাইত আমি 1 টকাত চাউল বিক্ৰী কৰিম 2 টকা আমি মাফ কৰি দিম চৰকাৰৰ পৰা অলপ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমি বাগানৰ মানুহৰ কাৰণে কিন্তু 0 টকাত চাউল দিয়াৰ ব্যৱস্থা কৰিম আকৌ কৈছো এই কাম কোনে কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছিল গতিকে প্ৰত্যেকটো কাম 3% ৰিজাৰ্ভেশ্যনৰ পৰা আদি কৰি 32টা মেডিকেল চিটৰ পৰা আৰম্ভ কৰি বাগানৰ হাইস্কুল বনোৱাৰ পৰা আৰম্ভ কৰি গোটেই কাম কোনে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে আৰু প্ৰত্যেক মুহূৰ্ততে তেখেতে ভাবে আৰু কিবা কৰিব পাৰো নেকি জাতিটোৰ কাৰণে আৰু জাতিটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব পাৰো নেকি জাতিটো যদি আগুৱাই নাযায় অসম আগুৱাই নাযাব কাৰণ কেইবা লাখৰো বহু লাখৰ এটা বৃহৎ জনগোষ্ঠী এই চাহ জনগোষ্ঠী এই চাহ জনগোষ্ঠীৰ ব্যক্তিসকল যদি আগুৱাই নাযায় অসম কেতিয়াও আগুৱাই নাযায় গতিকে মই আপোনালোকক অনুৰোধ কৰিছো আমাৰ চাহ জনজাতি ছাত্ৰ সন্থা আৰু আটুৱাৰ নেতৃবৃন্দক অনুৰোধ জনাইছো আপোনালোকে বহুখিনি কৰিছে জাতিটোৰ কাৰণে আৰু কৰক তাৰ কাৰণে মই অনুৰোধ কৰিছো শেষত আকৌ এবাৰ কৈছো যে ইয়াত থকা ল'ৰা ছোৱালীকেইটা আমি ইয়াত দেখা ল'ৰা ছোৱালীকেইটা সুঠাম সুন্দৰ সকলো তজবজীয়া সকলোৰে যথেষ্ট শক্তি আছে কিন্তু আকৌ কৈছো মই এটা দুটা অপ্ৰিয় সত্য কথা কম তাৰ কাৰণে আপোনালোকৰ পৰা পাৰ্মিশ্যন লৈছো কিন্তু বাগানৰ বনোৱা ভাই ভনীসকলৰ চেহেৰা ভাল নহয় বাগানৰ ভাই ভনীসকলৰ চেহেৰাৰ কাৰণেও আমি কি কৰিব লাগিব যত্ন কৰিব লাগিব কাম কৰিব লাগিব আকৌ কৈছো আমি মাদক দ্ৰব্য আমি বাগানৰ পৰা নাইকিয়া কৰিব লাগিব তেতিয়াহে জাতিটোৱে আৰু জাকত জিলিকা হৈ অসমৰ মানচিত্ৰত নিজৰ স্থান গ্ৰহণ কৰিব বা অধিকাৰ ল'ব গতিকে শ্ৰদ্ধাৰ যুৱ বন্ধুসকল শ্ৰদ্ধাৰ ৰাইজ আৰু দীঘলকৈ নকওঁ বহু কেইগৰাকী ব্যক্তি আছে সকলোৱে ভাষণ দিব কেইদিনমানৰ আগত ভণ্টি কিৰণ কুৰ্মীৰ ঘৰলৈকে গৈছিলোঁ কিৰণ কুৰ্মী আগদিনাখন ACSৰ চাকৰি পাইছিল সেইদিনা মই ডিব্ৰুগড়তে আছিলোঁ আমাৰ ৰূপেশৰ PA বিকিয়ে মোক ক'লে যে দাদা আমাৰ ছোৱালী ভণ্টি এজনী ACS পাইছে তাই ঘৰত সোমাব লাগিব বোলে ডেফিনেটলি যাম মোৰ গৈ মনটো ইমান ভাল লাগিছিলে যে বাগানৰ পৰা তাই গৈ ACSৰ চাকৰি পাইছে আৰু তাই MSc পাছ কৰিছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা গতিকে তেনেকুৱা আৰু অনেক কিৰণ কৰ্মী ওলাওক তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যথেষ্ট ইয়াত বহি থকা আমাৰ কামাখ্যা প্ৰসাদ লাচা ডাঙৰীয়া আৰু বহুত ওলাওক ইয়াৰ পৰা আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়া বহুত ওলাওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কিন্তু সকলোৱে ডাঙৰ মানুহ হওক জাতিটোৰ কাৰণে চিন্তা কৰক
জাতিটোৰ কাৰণে কাম কৰক তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ কৈছো কেনেকৈ ৰূপেশ বৰা ডাঙৰীয়াক গৃহমন্ত্ৰী পাতিছে কেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়াক আগুৱাই দিছে কেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক মুহূৰ্ততে পল্লৱ লোচন দাস ডাঙৰীয়াক ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই দিছে এয়া মই খুব ওচৰৰ পৰা দেখিছো গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপোনালোকৰ প্ৰতি মৰম আছে চেনেহ আছে আপোনালোকৰ প্ৰতি কাম কৰিবলৈ তেখেতৰ অধীৰ আগ্ৰহ আছে গতিকে তেখেতক আপোনালোকে ইয়ালৈকে মাতি সন্মান জনোৱাৰ ইচ্ছা কৰিছিল তেখেত আহিব নোৱাৰিলে তেখেতৰ হৈ মই আহি দুআষাৰ কোৱাৰ সুযোগ ললো ভুলভ্ৰান্তি যদি কৰিছো আপোনালোকে যাতে ক্ষমা কৰে কাৰণ আকৌ কৈছো এটা দুটা অপ্ৰিয় সত্য কথা কৈছো ক'বই লাগিব জাতিটোৰ উন্নতিৰ কাৰণে এই কথা কম আৰু আমি কাম কৰিম সকলোৰে ভালৰ কাৰণে লাষ্টত এটা কথা কওঁ মোৰ এটা এক্সপিৰিয়েঞ্চৰ কথা কৈ মোৰ ভাষণ সামৰিম আমি কেইবাখনো কি কৰিছিলো আমি আমাৰ বাগানত স্কুল স্থাপন কৰিছিলো হায়াৰ ছেকেণ্ডেৰী স্কুল স্থাপন কৰিছিলো মই বিশ্বনাথ জিলাৰ কি আছিলো গাৰ্জেন মিনিষ্টাৰ আছিলো তাত এই স্কুলবিলাক মই ৰাইজৰ কাৰণে উৎসৰ্গা কৰাৰ মোৰ সৌভাগ্য কৰিছিল যেতিয়া মই স্কুল কেইখন ৰাইজৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উৎসৰ্গা কৰিছিলো তেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক সুধিছিলো তোমালোকে ক'ত পঢ়া কেতিয়া পঢ়া কোন ক্লাছত পঢ়া তেতিয়া গম পাইছিলো যে বহু কেইগৰাকী ল'ৰা ছোৱালীয়ে স্কুল দূৰত থকাৰ কাৰণে স্কুললৈ যাবলৈ এৰি দিছিলে এতিয়া ওচৰতে স্কুল হোৱাৰ কাৰণে তেওঁলোক আকৌ স্কুললৈকে ঘূৰি আহিলে মানে কি হ'ল ড্ৰপ আউট হৈ গৈছিলে তেওঁলোক আকৌ স্কুললৈকে ঘূৰি আহিলে মানে আমাৰ বাগানৰ ল'ৰা ছোৱালীয়ে পঢ়িব খোজে স্কুল দূৰত হোৱাৰ কাৰণে অসুবিধা হয় স্কুলত পঢ়াৰ অসুবিধা হয় আৰু স্কুল আধাতে এৰি দিয়ে এই স্কুল কেইবাখনো কোনে বনালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনালে গতিকে আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কাম কৰিবলৈ চিৰপ্ৰতিজ্ঞ আৰু আপোনালোক নহলে অসমীয়া জাতি কেতিয়াও এটা উন্নত জাতি হ'ব নোৱাৰে আপোনালোক উন্নত নহলে অসম কেতিয়াও উন্নত হ'ব নোৱাৰে আৰু আপোনালোকে অসমলৈকে অসমীয়া জাতিলৈকে যি অৱদান আগবঢ়াইছে ইয়াক কোনোদিনে অসমীয়াই পাহৰিব নোৱাৰে সেইকাৰণে মই প্ৰত্যেকগৰাকী ব্যক্তিক শ্ৰদ্ধা জ্ঞাপন কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ জনাইছো আৰু মোৰ বক্তব্য ইমানতে সামৰিছো ধন্যবাদ নমস্কাৰ মই মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক তেখেতৰ যি বহুমূলীয়া বক্তব্য তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত এই মুকলি সভা আৰম্ভৰ প্ৰাক মুহূৰ্ততে আহি পাইছিলে আমাৰ অতিকৈ শ্ৰদ্ধাৰ একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বৰ্তমান অসম চৰকাৰৰ সন্মানীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া